চাওক আপোনালোকে পেজ এখন কেনেকৈ খুলিব এইটো পেজ মই পেজ কেনেকৈ খুলিম আপুনি পেজত তেনেকৈ যাব আৰু পেজটো খুলিব কেনেকৈ এই যে ক্ৰিয়েট এইটো আপুনি এখন নতুনকৈ পেজ খুলিব যিসকলে পেজ খুলিব নাজানে যেনেকৈ এই বাইদেউ যদি নতুনকৈ পেজ খুলে বাইদেউ আপোনাৰ ঘৰ ক'ত বাইদেউ আমাৰ চালকচা ডিষ্ট্ৰিক্ট ধুবুৰী পৰে আপোনাৰ পেজ আপুনি কিয় খুলিব লাগিছে আপুনি জানে মানে আপোনাৰ পেজটো মানে এই বাইদেউ মোক মানে কল কৰিছিল বাইদেউৰ প্ৰফাইলটো হৈছে এইটো প্ৰফাইল আপোনাক মই দেখাই দিছোঁ বহুত দিনৰ পৰা বাইদেউ এই প্ৰফাইলটো চলাই আছে এইটো চাওক মাম্পি বৰ্মন এইটো বাইদেউ আপোনাৰ প্ৰফাইল বাইদেউ মানে প্ৰফাইলত এই প্ৰফেশনাল ড্যাশবোৰ্ড মানে অপচনটো নাই সেইকাৰণে মানে দাদাৰ ওচৰত আহিছোঁ হয় অলপ সলিউশনৰ কাৰণে হয় দাদা কি সলিউশন দিয়ে হয় এতিয়া ভন্টি চাওক এইটো চাওক কি আছে 1.8k ফ্ৰেণ্ডছ এইটো মানে যেতিয়া খুলিছিল তাত সেটিংবিলাক ভালকৈ মিলাব পৰা নাছিল গতিকে এতিয়া এইটো পেজ কেনেকৈ মই কৰিম এইটোতো নহ'ব না কাৰণ ইয়াতে আপোনাৰ অপশ্যনটো নাই ক'ত আছে আপোনাৰ দেখাইছোঁ নাই মানে কি এইটো চাওক মই দেখাইছোঁ এইটো বেক কৰিব এই ছেটিংছত যাম এনেকৈ এইটোত যাব এইটো চেক কৰিব আপোনালোকে এইটো আছে নাই যিটো ফ্ৰেণ্ড আছে না ইয়াত চাওক যদি প্ৰফাইলটো অন থাকিলে এই ইয়াত অপশ্যন থাকিলে ইয়াত চাওক প্ৰফাইল লকিং আৰু এই প্ৰফাইল ইয়াৰ মাজত থাকে অপশ্যন থাকে প্ৰফেশনাল ডেছবৰ্ড গতিকে এইটো নাই গতিকে এইটোত আপুনি কাম কৰি লাভ নাই ঠিক আছে গতিকে বাইদেউক মই ক'লোঁ আপুনি বাইদেউ এটা নতুন এটা পেজ খোলক এতিয়া পেজ কেনেকৈ খুলিব লাগে আপোনালোকক মই ভালদৰে সকলোকে দেখাই দিছোঁ ভিডিঅ'টো সেই কৰি চাই ৰাখক এতিয়া চাওক এইটো প্ৰফাইলৰ পৰা মই পেজ খুলিম ঠিক আছে এইটো বাইদেউৰ প্ৰফাইল এই বাইদেউৰ প্ৰফাইল ঠিক আছে এইটোৰ পৰা মই এটা পেজ খুলি দিম কেনেকৈ পেজ খুলিম এইটো বেক কৰিলোঁ ঠিক আছে তাৰপিছত আৰু এবাৰ বেক কৰিলোঁ এই হোমত যাম হোমত গ'লোঁ নহয় চাওক ভালদৰে চাই লওক এতিয়া আৰু এবাৰ এতিয়া যাম এনেকৈ ৰ'বা 1 মিনিট ৰ'বা এইটো যাব 3 লাইনত যাম এই 3 লাইনত যাম ওপৰত 3 লাইনত গ'লোঁ নহয় যোৱাৰ পিছত এইটো চাওক পেজত ক্লিক কৰিলোঁ পেজত ক্লিক কৰোঁ এইবাৰ ক্ৰিয়েট এইটো ক্ৰিয়েট ঠিক আছে এইটো চাওক ষ্টাৰ্ট কৰিম গেট ষ্টাৰ্ট এইটো চাওক একদম মই যেনেকৈ কৰিছোঁ আপোনালোক সকলোৱে নতুন পেজ কেনেকৈ খুলিবা তোমালোকে এইটো চাওক পেজ নেমটো আপোনাৰ কি দিম বাইদেউ মাম্পি না যিটো আগৰ নাম সেইটো দিম MAMPI ঠিক আছে মাম্পি বৰ্মন BAR মাম্পি বৰ্মন ঠিক আছে এই চাওক মাম্পি বৰ্মন মানে আগৰ এই বাইদেউৰ প্ৰফাইলৰ নাম আগতে আছিল মাম্পি বৰ্মন তো এতিয়াও মাম্পি বৰ্মনত ৰাখি দিলোঁ এইটো চাওক নেক্সট মই যেনেকৈ খুলিছোঁ আপোনালোকে এনেকৈ কৰিব কোনো প্ৰব্লেম নহ'ব ঠিক আছে সকলোৱে চাই লওক ঠিক আছে এইবিলাক যেনেকৈ আছে চাওক এইবিলাক যিকোনো এটা চিলেক্ট কৰি দিয়ক এনেকৈ কৰি ঠিক আছে চিলেক্ট কৰিলে গেট ক্ৰিয়েট চাওক ইয়াত ঠিক আছে পিছত এইটো চেঞ্জ কৰা যায় মানে চাওক মই যি কৰি আছোঁ আপোনালোকে সকলোৱে চাই দিয়ক এনেকৈ আহিল ঠিক আছে এতিয়া ক্ৰিয়েট কণ্টেণ্ট এণ্ড কানেক্ট উইথ ফ্ৰেণ্ডছ ঠিক আছে এইবিলাক যিকোনো এটা চিলেক্ট কৰা যাব আপোনাক এইটো তলতো চিলেক্ট কৰিলোঁ মই ঠিক আছে কণ্টিনিউ কৰিলোঁ চাওক কণ্টিনিউ কৰিলোঁ এতিয়া মাম্পি বাইদেউৰ এই ইয়াৰ এখন ফটো দিব কৈছে এখন ফটো ইয়াত দুখন ইয়াৰ এখন ফটো তাৰপিছত মই আপোনাক দেখাই দি আছোঁ ৰ'ব ইয়াত তলত যাব মই এখন ফটো এখন যিহেতু চিলেক্ট কৰিব কৰিলোঁ না এখন ফটো মানে এখন চিলেক্ট কৰাব ইয়াত মানে ঠিক আছে যিকোনো বৰ্তমান এখন ফটো মই চিলেক্ট কৰি দিলোঁ বাইদেউ পিছত আপুনি চেঞ্জ কৰি ল'ব ঠিক আছে আপোনাৰ ফটো এইখন যিয়ে নহয় মই ফটো চিলেক্ট কৰিলোঁ ইয়াত চাওক ঠিক আছে চামথিং ওৱান টু ৰং দেখাল কিয় ইয়াত দেখাল ফটোখন চিলেক্ট কৰিব লাগিব ৰ'ব চাইডে একদম স্কিপ নকৰিব যিয়ে নহয় প্ৰথমতে মই এখন যিকোনো এখন ফটো এখন চিলেক্ট কৰি দিম মানে এতিয়া সোনকালে কৰিব লাগিব কাৰণে বেছি দেৰি কৰা নাযাব মানে ঠিক আছে ইয়াতে এইখন ফটো মই চিলেক্ট কৰিলোঁ এইখন ফটো চামথিং ওৱান টু ৰং আচ্ছা যিয়ে নহয় এইবিলাক পিছতো কৰা যাব অসুবিধা নাই ঠিক আছে ফটোখন পিছতো আপলোড কৰা আপুনি নেক্সট কৰক এইটো পিছতো কৰা যাব কোনো অসুবিধা নাই ঠিক আছে এইটো চাওক এইখিনি কৰাৰ পিছত ইয়াতে চাওক এনেকৈ চাওক এইটো ক্লিক কৰিব মানে 1000 আপোনাৰ আগত যিবিলাক ফ্ৰেণ্ড আছিল সেই ফ্ৰেণ্ডবিলাক ইয়াত মই ইনভাইট কৰা যাব ইনভাইট ঠিক আছে নেক্সট ক'লে ইনভাইট মই যেনে ক'লোঁ ইনভাইট এইটো ক্লিক কৰিব ঠিক আছে তাৰ এইটো কৰিব ডান কৰিব ডান চাওক মই যেনেকৈ কৰিছোঁ এনেকৈ কৰক ডান চাওক এতিয়া মাম্পি বৰ্মন এখন পেজ এখন ৰেডি হৈ গ'ল চাব হা মই দেখাই দিছোঁ চাওক একদম মাম্পি বৰ্মন নতুন পেজ খুলিলোঁ এনেকুৱা আহিছে ঠিক আছে এইটো চাওক নতুন প্ৰফেশনাল ডেছবৰ্ড দেখা পাইছে 00 একদম বাইদেউ আপোনাৰ নতুন পেজ ক্ৰিয়েট হৈ গ'ল ঠিক আছে এতিয়া আপুনি যে ইয়াত যে ফটো দিব চাব একদম চাওক এই বস্তুখিনি আমাৰ হেল্ডি ৰাখিব লাগিব চিমলত যাব ঠিক আছে চিমলত যে এইবিলাক বস্তু আপোনাক দিব লাগিব এটা প্ৰফাইল পিকচাৰ ক্লিক কৰিব এখন প্ৰফাইল পিকচাৰ আপুনি চিলেক্ট কৰিব এখন প্ৰফাইল পিকচাৰ চাপ'জ আপুনি এখন এতিয়া দি আছোঁ মই এখন ৰ'ব পিছত লাগে আপুনি চেঞ্জ কৰিব বহুত মানুহ নাজানো যে কেনেকৈ দিব পাৰিম এইবিলাক তো এখন প্ৰফাইল পিকচাৰ মই চিলেক্ট কৰিছোঁ চাপ'জ এইখন ঠিক আছে এইখন চাওক দিলোঁ মই ছেভ কৰিলোঁ ছেভ কৰা হ'ল নহয় এইখন চাওক এইখন আপোনাৰ মেইন প্ৰফাইল এতিয়া হেল্থটো ঠিক থাকিব মানে এটা বস্তু মানে ইয়াত দিব লাগিব তাৰপিছত নেট দিব এইবাৰ
কভার ফটো ইয়াত এখানে এখন কভার ফটো দিলোঁ মই ঠিক আছে এই যে আপলোডিং হৈছে চাওক এই তলত চাওক তলত আপলোডিং হৈ আছে এইবিলাক ঠিক আছে তাৰ এড এ বায়ো এইটো এড এ বায়ো এইবিলাক দিব এনে কৰিব লিখি দিব ইয়াত এটা সাবস্ক্ৰাইব কৰিব সাবস্ক্ৰাইব কৰিব সাবস্ক্ৰাইব কৰিব হল নহয় এতিয়া এনেকৈ টাচ কৰিব এইটো কি কৰিম এই তল স্ক্ৰীনটো কেনেকৈ থ'ম সেভ এইটো কৰি কিনে চাওক সেভ এইটো কৰি সেভ কৰিলোঁ হা সেভ কৰাৰ পিছত চাওক এতিয়া পেজখন মোটামুটি বস্তুবিলাক সব ৰেডি হৈ আছে এতিয়া ৰাইট এ অলমোষ্ট এইবিলাক নালাগে ঠিক আছে মোটামুটি এইটো হৈ গ'ল ঠিক আছে ইয়াত যেকেইটা আছে এইখিনি আপোনাক কৰি যিহেতু আপুনি এইবিলাক কৰিলোঁ না সবখিনি এইটো লিংক টু পে'ৰ এইবিলাক দিব নালাগে ঠিক আছে এইবিলাক হোৱাটছআপ বিজনেছ এইবিলাক দিব নালাগে এইবিলাক একো নালাগে ৰাইট টু ৱেলকাম পোষ্ট এটা আপুনি কৰিব পাৰে যিকোনো আপুনি এটা যিকোনো এতিয়া নতুনকৈ ফাৰ্ষ্ট টাইম চাপ'জ এতিয়া আপুনি যিকোনো এটা গুড ইভিনিং এটা দিব পাৰে আপুনি ৱেলকাম মানে এতিয়া ফাৰ্ষ্ট টাইম পোষ্ট এখন কৰিব ঠিক আছে পোষ্টটো কেনেকৈ কৰিব যিকোনো এখন ফটো ল'ল চাপ'জ আপুনি ৰ'ব এইখনতো দেৱা আছে না আগতে এখন বেলেগ এখন দিওঁ কিবা ৰ'ব যিয়ে নহওক এখন ফটো মই এখন পোষ্ট কৰিম ধৰি লওক যিকোনো এখন ফটো ধৰি লওক এইখন দিলে অসুবিধা হ'ব এইখন ঠিক আছে এইখন মই দিলোঁ এইখন পোষ্ট কৰিম বৰ্তমান কিমান হ'ল গুড ইভিনিং দিলোঁ গুড ইভিনিং এখন গুড ইভিনিং পোষ্ট কৰিলোঁ শ্বেয়াৰ কৰি দিলোঁ এই ওপৰত চাওক শ্বেয়াৰ বৰ্তমান এনেকৈ পোষ্ট কৰিলোঁ দিয়ক ওপৰত এনেকৈ হ'ল শ্বেয়াৰ নাও ঠিক আছে এইটো এটা হৈ গ'ল এতিয়া মই বেক কৰিলোঁ চাওক এইখন পূৰা পেজ পূৰা ক্ৰিয়েট হৈ গ'ল কিন্তু ঠিক আছে এইটো যে পূৰা হৈ গ'ল এইটো পেজটো হেল্ডি আপুনি ৰাখিব লাগিব চাওক অলপ অলপ কৰি হেল্ডি হৈ আছে দেখা পালে চাওক ইয়াতে ফল'জ ইনভাইট কৰিছিলোঁ যে ফল'জ কোনোবা চাওক আহি গ'ল হেমলতা পূজা আহি গ'ল দেখা পালে এতিয়া আমি এইখন চাওক সবখিনি ৰেডি আপোনালোকে এতিয়া পিছত ফটো ইয়াত আপলোড কৰিব পাৰিব ইয়াত চাওক মই বেক কভাৰ ইয়াত আপুনি দিব এখন আপলোড বেক কভাৰ এখন ইয়াত যাব এনেকৈ পূৰা ৰেডি হ'ল আপোনালোকে এইটো হৈ গ'ল আৰু ঠিক আছে এইটো এখন বেক কভাৰ ইয়াত যাব এখন বেক কভাৰটো এনেকৈ দিল চাওক এইখন পিছ বেক কভাৰ এইটো ছেভ কৰি দিলোঁ ছেভ কৰিলে এইখন আপলোড হ'ব চাওক ইয়াতে এই যে আপলোডিং দেখাইছে এইটো আপলোডিঙৰ কভাৰ ফটো মানে এই পিছফালে এইখন পৰ্দাখন দেখা হ'ব এইটো নেটটো অকণমান ভাল লাগিলে এইখন আহি যাব চাব এই যে আহি গ'ল বেকগ্ৰাউণ্ড এইবাৰ এখন ফটো এখন ইয়াতে চাওক ইয়াতে মই আপলোড কৰি দিম কেনেকৈ ইয়াত টাচ কৰিব টাচ কৰি এখন ফটো মই বৰ্তমান দিওঁ পিছত আপুনি লাগে চেঞ্জ কৰি ল'ব ঠিক আছে চাওক মই যেনেকৈ কৰিলোঁ আপোনালোকে সকলোৱে এনেকৈ কৰিব ঠিক আছে এইখন দিলোঁ চাপ'জ এইখন ফটো দি কেনে ছেভ এটা দিব পাৰে চে চামথিং এবাউট কিবা এটা তাহলে কিবা এটা এনে এটা কিবা এটা দি থলো এটা যিকোনো আপুনি লাভ এটা দি থলো ঠিক আছে দি কেনে সেভ চাক সেভ হৈ গ'ল ঠিক আছে এইখন এবাৰ আপলোডিং পিছফালে বেকগ্ৰাউণ্ড ফটো আৰু এইটো এই যে আপলোডিঙৰ প্ৰফাইল ফটো বুজি পালে এলা এই পেজটো আপোনাৰ হেল্থ এই যে লেখা আছে না পেজ হেল্থ ফেয়াৰ এইবিলাক অলপখানি মানে আপোনাক ঠিক কৰিব লাগিব মানে কেনেকৈ ঠিক কৰিব এইবিলাক আপোনাক ফিল আপ কৰিব লাগিব এই যে চি মলত যায় চি মলত যাব এইবিলাক যিবিলাক বাকী এইটো ৱেবছাইট যিটো আপোনাৰ নাই এইবিলাক দিব নালাগে হা এড লিংক এইবিলাক দিব নালাগে ঠিক আছে তাৰপাছত এইবাৰ আপুনি তলত এইবিলাক সব এটা গ্ৰীণ টিক মাৰ্ক হ'লে সববিলাক মানে এইটো যে এড এণ্ড একশ্যন কি আছে চাওঁ ৰ যদি কিবা আছে ফিল আপ কৰি দিম এতিয়া আৰু যদি নাই দৰকাৰ নাই ঠিক আছে চাওক এইবিলাক যিমান আছে এইবিলাক একো নালাগে এইবিলাক বেলেগ গ্ৰুপ চ্ৰুপ হাবি যাবি কিবা বেলেগ বস্তুবিলাক ঠিক আছে এইবিলাক কিবা শ্বপিং ৱপিং এইবিলাক নালাগে নেক্সট কৰি দিয়া নাই ঠিক আছে এনে এটা ছেভ কৰি দিয়া পেজটো মানে হেল্ডি হ'ব মানে চাওক গোটেইখিনি টিক মাৰ্ক এইবিলাক চবখিনি টিক মাৰ্ক হ'লে বেছি ভাল মানে চব কমপ্লিট এতিয়া পেজটো মানে হেল্থটো ভাল হ'ল মানে এইটো চাওক এইটো এতিয়া মই ৰিফ্ৰেছ কৰিম পেজটো অলপ হেল্থটো ভাল হ'ব তেতিয়াহ'লে এই যে হেল্থটো দিয়ে নহওক আপোনাক এইবিলাক কাম এনেকৈ আৰু যিসকলে নোৱাৰে এতিয়া আপুনি ইয়াতে ফটো ভিডিঅ' পষ্ট কৰিব বাছ আপোনাৰ নতুন এটা পেজ এটা একদম ক্ৰিয়েট হৈ গ'ল ঠিক আছে বাইদেউ তা বুজি পালে মই যেনেকৈ কৰি ক্ৰিয়েট পষ্ট নতুনকৈ এটা মানে পেজ খুলিলোঁ আপোনালোকে এনেকৈ কৰি সকলোৱে পেজ খুলিব পাৰিব আৰু ভিডিঅ'টো যিমান পাৰে ইমান আপোনালোকে সকলোৱে শ্বেয়াৰ কৰিবলৈ নাপাৰিব বাইদেউ মোৰ ঘৰত আহি কেনেকুৱা লাগিছে ভাল লাগিছে দাদা হয় আৰু প্ৰব্লেম আছিল হয় তো চবকে আহা দেখাও পাওঁ হয় তো আজি আহি ভাল লাগিল হয় ভাল লাগিল মেইন কথা হ'ল আৰু বাইদেৱে মানে বহুত দিনৰ পৰা ভাবিছিল যে পেজ এটা নুখুলিলে মানে ঝামেলা হয় নেকি হয় নহয় চিন্তা কৰিছিল না মানে আগৰ একাউণ্টটা নহ'ল না ফ্ৰেণ্ড আছিল এইটো ফ্ৰেণ্ড টু ফ্ৰেণ্ড আছিল হয় তা বুজি পালে আগৰ একাউণ্টটো মানে ফ্ৰেণ্ড টু ফ্ৰেণ্ড আছিল মানে খালি ফ্ৰেণ্ড আছিল সেইটো মানে প্ৰব্লেমটো অন কৰা অপশ্যনটো নাই যদি আপোনালোকৰ নাথাকে এইটোত কাম কৰি লাভ নাই তাৰ পৰা আপুনি পেজ এখন ক্ৰিয়েট কৰিলোঁ যেনেকৈ মই ইয়াতে পেজ এখন ক্ৰিয়েট কৰিলোঁ যে মই যেনেকৈ পেজ ক্ৰিয়েট কৰিলোঁ এনেকৈ পেজ ক্ৰিয়েট কৰক আৰু কাম কৰক ভালদৰে বুজি পালে এতিয়া চাওক আপোনাৰ যদি কোনোবাই চাওক লাইক আৰু ফলোৱাৰ্ছ এনেকৈ থাকিব ঠিক আছে এইটো চাওক লাইক আৰু ফলোৱাৰ্ছ ঠিক আছে এতিয়া 0 লাইক যদি কোনোবাই আপোনাক লাইকো কৰে তথাপি এতিয়া ফ'ল' হৈ যাব আপোনাক যদি কোনোবাই আপোনাক লাইকো কৰে তে ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ সকলোৱে শ্বেয়াৰ কৰিবলৈ আপোনালোকে নাপাৰোঁ কাৰণ যিমান পাৰে ইমান শ্বেয়াৰ কৰক চাওক ঘামাই জামাই পূৰা ঘামি গ'ল আমাৰ বাইদেউ পূৰা ঘামি গ'ল মই পূৰা মানে ফেন অফ কৰি কিনে ৰেকৰ্ডিং কৰোঁ কাৰণ নহ'লে বেকগ্ৰাউণ্ড চাউণ্ডটো বেয়াকৈ আহিব সেইকাৰণে আপোনালোকৰ কাৰণে কষ্ট বহুত কৰিছোঁ আপোনালোকৰ কাৰণে যিবিলাকে নতুনকৈ পেজ খুলিব নাজানে যিমান পাৰে ইমান শ্বেয়াৰ কৰক আৰু নিজৰ প্ৰফাইল শ্বেয়াৰ কৰি ৰাখি থৈ দিয়ক